নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 অক্টোবৰ 2025 অসমীয়া 29 আহিন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:11 আৰু সূৰ্যাস্ত সময় 4:41। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ সুনাম বৰ্জিত কৰিব পাৰে। আপুনি নিজৰ ইচ্ছাৰ মতে সন্তানৰ ওপৰত কাম জাপি নিদিব। আপুনি হয়তো আপোনাৰ বিৰোধীৰ টাৰ্গেট হৈ পৰিব। প্ৰেমৰ সতীৰ্থৰ সৈতে সময় কটাবলৈ ভাল পাব। বৃষ ৰাশি। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আনৰ কামত হস্তক্ষেপ নকৰিব। আপোনাৰ সফলতাক লৈ আপোনাৰ সহকৰ্মীসকলে হয়তো ঈৰ্ষা কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ ওপৰত আস্থা লাভ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। মিথুন ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত উৎকৃষ্ট সম্প্ৰীতি থাকিব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে হয়তো উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামৰ বাধা দূৰ হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তি কৰিব পাৰে। আপোনাৰ ব্যৱসায়িক আয় বৃদ্ধিয়ে আপোনাক উৎসাহিত কৰিব। কৰ্কট ৰাশি। আপোনাৰ পূৰ্বপুৰুষসকলৰ সম্পত্তিৰ কথাবোৰ হয়তো সমাধান হ'ব। আপোনাৰ কাম কিছু লেহেমীয়া হ'ব। আপোনাৰ সহকৰ্মীসকলৰ ক্ষেত্ৰত আপুনি কৰ্মক্ষেত্ৰত সহায় আগবঢ়াব। কিন্তু বৰ্তমানৰ পৰিস্থিতিত আপুনি বিচলিত হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভৰিৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। সিংহ ৰাশি। নতুন কিবা এটা শিকিবলৈ সুযোগ পাব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে আজি হয়তো ভাল সুযোগ পাব পাৰে। আপোনাৰ জীৱনসংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে। যুৱ দম্পতীয়ে আজি কিছু সময় অকলে কটাব বিচাৰিব। শহুৰেকৰ ঘৰত কোনো অনুষ্ঠান হ'ব পাৰে। কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ হয়তো আজি আপোনাৰ বিৰোধিতা কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কবোৰ হয়তো তিক্ত হৈ পৰিব। অতীতৰ নেতিবাচক চিন্তাই আপোনাৰ বৰ্তমানক ছাঁ দিব পাৰে। আজি ইতিবাচক মানুহৰ লগত সময় কটাব লাগে। আপোনাৰ কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত আপোনাৰ সংঘাত হ'ব পাৰে। তুলা ৰাশি। আপুনি মানসিকভাৱে সবল হৈ থাকিব। সকলো কাম আৰামত আৰু সময়মতে সম্পূৰ্ণ হ'ব। বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব পাৰে। আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। শুভ অনুষ্ঠানত আপুনি বহুত টকা খৰচ কৰিব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আকাংক্ষিত বদলি পাব পাৰে। আপোনাৰ বিবাহিত জীৱনটো আনন্দময় হ'ব। আজি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ চেষ্টা কৰিব। জটিল বিষয়বোৰ আপুনি আপোনাৰ পক্ষত ঘূৰাই দিব পাৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত গুৰুত্ব বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাঙৰ দিন পাৰ হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'ব পাৰে। ৰোগীৰ সিদ্ধান্তই লাভৱান হ'ব। অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ হেঁচা থাকিব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। মকৰ ৰাশি। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। গতিকে ভদ্ৰ আচৰণ বজাই ৰাখিব লাগে। বাজেটৰ বাধাই আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হোৱাত বাধা দিব পাৰে। কোনো সহকৰ্মীয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। স্বাৰ্থপৰ ব্যক্তিৰ পৰা আঁতৰি থাকক। মূৰৰ বিষ আৰু মানসিক চাপে আপোনাৰ দিনটো নষ্ট কৰিব পাৰে। কুম্ভ ৰাশি। আপোনাৰ পৰিয়ালৰ কিছু শুভ অনুষ্ঠান হ'ব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এই দিনটো শুভ। আপুনি আপোনাৰ ঘৰখন সজাবলৈ আৰম্ভ কৰিব। আয়ৰ নতুন উৎস গঢ় লৈ উঠিব। পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। এই দিনটো আপোনাৰ প্ৰেমিকক প্ৰপ'জ কৰিবৰ বাবে শুভ। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। ব্যৱসায়ত আপুনি যথেষ্ট লাভ দেখিব। বন্ধু বান্ধৱীৰ পৰামৰ্শই সহায়ক বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব। চৰকাৰী কৰ্মচাৰীয়ে সন্মান বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত কৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।